যাক আমি পূজা কৰোঁ, মাৰ লগত তুলনা কৰোঁ, সেই মা দুৰ্গাক তুমি প্ৰেগনেণ্ট কৰিবা, আমি কি চাই থাকিম? তেনেকুৱা ধৰণৰ অসভ্যালি কৰিবা, আমি কি চাই থাকিম নেকি? তোমাৰ যদি ইমান প্ৰেগনেণ্ট কৰিবৰ মনে আছে, তেতিয়াহ'লে তুমি নিজৰ প্ৰেগনেণ্ট কৰা। বেলেগ মানুহৰ ধৰ্মীয় আস্থাত আঘাত নিদিবা। আমাৰ সমাজত এটা চৰ্চিত বিষয় হ'ল লাভ জিহাদ। কিছুমান হিন্দু ছোৱালী কিছুমান মুছলমান ল'ৰাৰ লগত পলাই যায় বা মিয়া ল'ৰাৰ লগত পলাই যায়, আৰু যেতিয়া তাহাঁতৰ ওপৰত অত্যাচাৰ হ'ব নহয় বা ব্ৰেকআপ হ'ব, তেতিয়া কিছুমানে কয় যে এইটো লাভ জিহাদ, কিছুমানে কয় যে ডমেষ্টিক ভায়োলেন্স। এতিয়া এই বিষয়টো মই কিয় ক'লোঁ জানেনে? দুদিনমান আগতে তিতাবৰত এটা কাহিনী হৈছিলে। এজন ল'ৰা, তাৰ নাম হ'ল নুৰ ৰহমান। সি ছোৱালীজনী বিয়া পাতিলে। তেখেতৰ নাম আছিলে পূজা ৰায়। বিয়াটো পাতি আনিলে, ঠিকে আছিলে চব। ছোৱালীজনী প্ৰেগনেণ্ট হ'ল, কিন্তু তাৰপিছত সেই নুৰ ৰহমানে ছোৱালীজনীক জোৰ জবস্তি কৰে। কিহৰ কাৰণে জানেনে? বোৰখা পিন্ধিব লাগে আৰু গৰু মাংস খাব লাগে। এতিয়া নুৰ ৰহমানক মই এটা কথা ক'ব খোজোঁ, তুমি যদি সঁচাকৈ ভাল পাই যদি ছোৱালীজনীক বিয়া পাতি আনিছিলা, তেতিয়াহ'লে তুমি গৰু মাংস খোৱাৰ কাৰণে আৰু বোৰখা পিন্ধাৰ কাৰণে কিয় জোৰ জবস্তি কৰিছা? সেইকাৰণে এইটোক মই লাভ জিহাদ বুলি কৈছোঁ। এই ল'ৰাজনৰ নাম হ'ল আমিনুল হক। ইয়াৰ ঘৰ হেনো ধিং, মানে নগাঁৱৰ পিনে। ই কেনেকুৱা এখন ফটো আপলোড কৰিছে চাওক। মা দুৰ্গাক প্ৰেগনেণ্ট কৰিছে হেনো আৰু লিখিছে কচি মাল। গতিকে এনেকুৱা ধৰণৰ পোষ্ট লিখিলে আমি তহঁতক কি সন্মান কৰিম? আৰু এনেকুৱা ধৰণৰ পোষ্টবিলাক দি তেওঁলোকে কয় যে চৰকাৰে হিন্দু মুছলিম কৰি আছে, হিন্দু মুছলিম কৰি আছে। আৰে যাক আমি পূজা কৰোঁ, মাৰ লগত তুলনা কৰোঁ, সেই মা দুৰ্গাক তুমি প্ৰেগনেণ্ট কৰিবা, আমি কি চাই থাকিম? তেনেকুৱা ধৰণৰ অসভ্যালি কৰিবা, আমি কি চাই থাকিম নেকি? তোমাৰ যদি ইমান প্ৰেগনেণ্ট কৰিবৰ মনে আছে, তেতিয়াহ'লে তুমি নিজৰ প্ৰেগনেণ্ট কৰা। বেলেগ মানুহৰ ধৰ্মীয় আস্থাত আঘাত নিদিবা। এইখিনিতে মই এটা কথা কওঁ, এনেকুৱা জঘন্য অসভ্যবোৰে এনেকুৱা পোষ্ট কিয় দিয়ে জানেনে? কিছুমান ৰাজনৈতিক নেতা, কিছুমান ৰাজনৈতিক দলে এওঁলোকক উচতাই থাকে এই অসভ্যবোৰক। এওঁলোকক ৰক্ষণাবেক্ষণ দিব খোজে বা দিম বুলি কয়। সেইকাৰণে এই অসভ্যবোৰে এনেকুৱা ধৰণৰ কাম সমাজত কৰি থাকে। আপোনালোকে গমেই পাইছে চাগে কোনবিলাক দল বা কোনবিলাক ৰাজনৈতিক নেতাৰ কথা মই কৈছোঁ। ভয় যদি নকৰে আপোনালোকে কমেণ্ট কৰি জনাওক। ধন্যবাদ। জয় অসম।